এক্সামিনেশন কন্ট্রোলার পদত্যাগ করো আজি কটনত যিয়ে নটিচ ওলায় প্ৰত্যেকটো নটিচতে কিন্তু এপ্ৰুভেল বা ভিচি থাকে গতিকে ভিচি ছাৰে বস্তুখিনি এপ্ৰুভ কৰাৰ আগত এবাৰ পঢ়ি চাইনে নাই সেইটো আমি জানিব বিচাৰোঁ গতিকে ভিচি ছাৰ আহিব লাগিব ভিচি ছাৰ আহিলে আমি গোটেইখিনি কথা একেলগে শুনিম যেতিয়া কটন কলেজ বিশ্বৰ এখন শ্ৰেষ্ঠ কলেজ হিচাপে পৰিগণিত হৈ আছিল তেতিয়া কটনিয়ানে শিৰ ফুলাই ক'ব পাৰিছিল যে আমি এখন শ্ৰেষ্ঠ কলেজত পঢ়োঁ যেতিয়া ৰাজ্য চৰকাৰে কটন কলেজক কটন বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিলে তাৰ পিছৰে পৰাই কটন বিশ্ববিদ্যালয়ৰ আচলতে অধপতন আৰম্ভ হ'ল কটন কলেজৰ অধপতন আৰম্ভ হ'ল আজি কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ৰ সন্মুখত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে যিটো সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত অধ্যয়নত ব্যস্ত থাকিব লাগিছিল গৱেষণা কামত ব্যস্ত থাকিব লাগিছিল সেই সময়ত কিন্তু আমি আচলতে প্ৰতিবাদ কৰিবলগীয়া হৈছে কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে আজি কটন কৰ্তৃপক্ষই আমাৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ যিসমূহ দুখ তেওঁলোকে গুৰুত্ব দিব পৰা নাই আজি ইউজি ছেকেণ্ড ছেম আৰু ইউজি ফ'ৰ্থ ছেমৰ পৰীক্ষা একেলগে অনুষ্ঠিত কৰিছে তেওঁলোকে পাহৰি গৈছে যে ইউজি ফ'ৰ্থ ছেমৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে নম্বৰ ভাল কৰাৰ স্বাৰ্থত একাংশ ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হ'ব ইউজি ফাৰ্ষ্ট ছেম ইউজি থাৰ্ড ছেমৰ ফলাফল আজিলৈকে দিব পৰা নাই প্ৰায় 5 মাহ হৈ গ'ল গতিকে এনে কিছুমান বিষয় আমি হাতত লৈ আজি আচলতে আমি প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে সন্মানীয় পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ে আমাক সন্মুখত আহিছে আৰু তেওঁ আশ্বাস দিব চেষ্টা কৰিছে কিন্তু আমি মনা নাই আমি বিচাৰিছোঁ সন্মানীয় পঞ্জীয়ক মহোদয়ৰ উপৰি সন্মানীয় উপাচাৰ্য মহোদয় আমাৰ সন্মুখত উপস্থিত হ'ব লাগিব কাৰণ তেখেতসকল হৈছে আমাৰ অভিভাৱকসকলে যদি আমাৰ কথা চিন্তা চৰ্চা নকৰে তেন্তে আমাৰ চিন্তা চৰ্চা কোনে কৰিব গতিকে আমি সন্মানীয় উপাচাৰ্য মহোদয় সন্মানীয় পঞ্জীয়ক মহোদয়কে আদি কৰি যিসমূহ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোক আমাৰ সন্মুখত বিচাৰিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিব লাগিব যে তোমালোকে আৰু চিন্তা কৰিব নালাগে তোমালোকে কেৱল অধ্যয়নত ব্যস্ত থাকা আমি তোমালোকৰ চিন্তা কৰিম আমি তোমালোকৰ যত্ন ল'ম কিহৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ প্ৰতিবাদ কাৰ্যসূচী হৈছে কণ্ট্ৰলাৰ ছাৰৰ বিৰুদ্ধে কণ্ট্ৰলাৰ ছাৰ যেতিয়াই প্ৰথমতে আহিছিলে জানুৱাৰী শেষত তেতিয়াৰ পৰা কটনত একো কণ্ট্ৰলাৰ একো কাম হোৱা নাই যে ইউজি ফ'ৰ্থ ছেম ইউজি ছেকেণ্ড ছেম দুয়োটা এক্সামৰ ৰুটিন একেলগে উলিয়াইছে সেইটো কেতিয়াও হ'ব নোৱাৰে ইউজি ফ'ৰ্থ ছেম ষ্টুডেণ্টখিনি যিখিনি বেক বেটাৰমেণ্ট আছে তেওঁলোকে ইউজি ছেকেণ্ড ছেম দিব নোৱাৰে ইউজি থাৰ্ড ছেম ইউজি ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট এতিয়ালৈকে দিয়া হোৱা নাই আমি 5-6 মাহত সোমালোঁ এতিয়া জুনত 6 মাহ হ'ব এতিয়ালৈকে ৰিজাল্ট হোৱা নাই আমাক ৰিজাল্ট অতি সোনকালে লাগে আৰু যদি কটনৰ হকে কণ্ট্ৰলাৰ ছাৰে কাম কৰিব নোৱাৰে আমাৰ এটাই দাবী তেওঁ ৰিজাইন দি গুচি যাওক এক্সাম ডেটছবিলাক যি একাডেমিক কেলেণ্ডাৰ মতে থাকে তাৰে আগতে কৰি দিছে আৰু মানে যিবিলাক বেক বেটাৰমেণ্ট এক্সাম গোটেইকেইটা একেদিনতে পাতি দিছে এতিয়া তেনেকুৱা হ'লে কি হ'ব যাৰ দুটা বেক বেটাৰমেণ্ট এক্সাম থাকে একেলগে দিব নোৱাৰা হৈ যায় আৰু ভালেখিনি বহুত বেলেগ প্ৰব্লেম আছে যোনবিলাক মানে আমি আজি ছল্ভ কৰাৰ মানে বিচাৰিছোঁ আৰু আচলতে এক্সামিনেশ্যন কণ্ট্ৰলাৰ ছাৰ অহাৰ পিছৰ পৰা আমাৰ যিমানবোৰ গণ্ডগোল হ'ব লাগে চব এতিয়াই হৈ আছে ছাৰে অহাৰ পিছত এটা নতুন নিয়ম ওলাইছে যে NCDC লিষ্ট ওলোৱাৰ পিছত ছাত্ৰসকলৰ আমাৰ ফৰ্ম ফিল আপ হ'ব আৰু তাৰপিছত এনেকুৱা এখন নটিচ ওলাই যায় যে NCDC দুইটাৰে মানে যোনটো আমাৰ ফাইন সমান সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু আমাৰ দ্বিতীয় পইণ্ট হৈছে ইউজি ফ'ৰ্থ আৰু ইউজি ছেকেণ্ডৰ ৰিজাল্ট আজিলৈকে অহা নাই মই ইউজি ফ'ৰ্থত বৰ্তমান পঢ়ি আছোঁ মোৰ ইউজি ফাৰ্ষ্টৰ ৰিজাল্ট ইউজি থাৰ্ডত ওলাইছে এখন ক্ল'জ কেম্পাছত ইমান দিন লগোৱাটো আমি কেতিয়াও মানি লোৱা নহ'ব হয় পৰীক্ষাক লৈ সাংঘাতিকভাৱে বিসংগতি আছে আৰু সেইখিনি আমি সকলো 11টা দাবী লৈ পিনে আজি আমি ইয়াত বহিছোঁ আমাৰ মূল কাৰণটো হৈছে যে ছেকেণ্ড ছেম এতিয়ালৈকে ৰিজাল্টটো দিয়া নাই প্ৰথম কথা আৰু পিজিৰ ছেকেণ্ড ছেমৰ যোনটো আপোনাৰ এক্সামবোৰ হৈছে এতিয়া প্ৰিলিমছ আহি আছে 8 তাৰিখে প্ৰিলিমছৰ পিছতহে এক্সামটো পাতিবৰ কাৰণে পাৰিলে হয় খালি ইউজি যোনটো ছেকেণ্ড ছেম ফ'ৰ্থ ছেম কেতিয়াও একেলগে নাপাতে আৰু প্ৰথম কথা NCDC লিষ্ট লৈ বহুত এটেণ্ডেঞ্চ লৈ আমাৰ ইছ্যু আৰু আমাৰ আগৰ পৰা হৈছে এইটো আমি প্ৰতিবাদ কৰি ভাগৰি গৈছোঁগৈ আগৰ পৰা হোৱাহে নাই বছৰে চবেই ষ্টুডেণ্টে কৰিছে এবাৰ খালি বহুত মানে বস্তুটো বহুত আমি বহুত দিগদাৰ পাইছোঁ এবাৰ বহুত বেছি হাক বাঢ়ি গ'ল মানে আৰু কৰিব কাৰণে বাধ্য মানে আমি একদম যোৱা কিছুদিনৰ পৰা এটা প্ৰৱণতা দেখা গৈছিল যে আপোনাৰ এটা বন্ধ দিনত এখন ৰেণ্ডমলি নটিচ সেই নটিচখনে আপোনাৰ ষ্টুডেণ্টক কিমানটা মেণ্টেল প্ৰেছাৰ দিব পাৰে অথবা বিপদত পেলাব পাৰে সেই বিষয়ে তেওঁলোক অৱগত হয় বা হয়তো অৱগত হৈও তেওঁলোক নবুজাৰ ভাও ধৰে তাৰ বিপক্ষে আজি ওলাই আহিছোঁ যদি তেওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰিব নোৱাৰে আমি তেওঁক বিনম্ৰভাৱে অনুৰোধ কৰিম যে তেওঁ যাতে পদত্যাগ কৰক আৰু কটনৰে কোনোবা উপযুক্ত ব্যক্তিক এই পদত যাতে অধিষ্ঠিত কৰা হয় এতিয়া মই ব্যক্তিগতভাৱে PG 4th ছেমিষ্টাৰ এজন ষ্টুডেণ্ট আৰু আমাৰ পৰীক্ষা চিডিউল দিয়া হৈছে 29 মে' পৰ্যন্ত
আৰু PG ছেকেণ্ড ছেমিষ্টাৰ যিটো আপোনাৰ অৰ্থাৎ এৰিয়াৰ সেই বেটছৰ পৰীক্ষা দিয়া হৈছে 2 জুনৰ পৰা। আপুনি কওক এজন ছাত্ৰৰ বাবে অন টপ অফ ডিজাৰ্টেশ্যন ৱৰ্ক আৰু অল আদাৰ পেণ্ডিং ৱৰ্কছ আমি কি 2টা ছেমিষ্টাৰৰ পৰীক্ষা 3 দিনৰ ব্যৱধানত আমি দিব পাৰিম নেকি? দিবলৈ সম্ভৱ, দিয়াটো সম্ভৱ নেকি? আজি আমি উত্তৰ বিচাৰি আহিছোঁ আৰু যদি উত্তৰ দিবলৈ তেওঁলোক সাজু নহয় তেতিয়াহ'লে আমি অনুৰোধ জনাম যে কোনোবা ব্যক্তিগতভাৱে সক্ষম ব্যক্তিক যাতে এই পদত অধিষ্ঠিত কৰা হয়। নাই, কোনো আলোচনা কৰা নহয়, ষ্টুডেণ্ট ইউনিয়নৰ লগতো আলোচনা কৰা নহয় আৰু আপোনাৰ সাধাৰণ ছাত্ৰ ছাত্ৰীটো বাদেই ইউনিয়নৰ লগত কোনো আলোচনা কৰা নহয় আৰু আলোচনা নকৰাকৈ হঠাৎ এখন ন'টিছ, হঠাৎ এখন এক্সাম ৰুটিন সেয়াই চলি আহিছে। এইবাৰ আপোনাৰ ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত NCDCৰ লিষ্ট প্ৰিপেয়াৰ কৰিবলৈ প্ৰত্যেকটো বিভাগক আপোনাৰ মেণ্ডেট দিয়া হৈছে। গতিকে NCDC লগা এজন ছাত্ৰ যোনে ইতিমধ্যে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক NCDC লগোৱাৰ যুক্তিটো ক'ত? আমি এই যুক্তিটোৱে আজি বিচাৰি আহিছোঁ আৰু বহুত প্ৰশ্ন আছে, বহুত উত্তৰ পাবলগীয়া আছে। আজি আমি ক্ষান্ত নহওঁ, আজি হয় এটা ফাইনেল সলিউশ্যন আমি ডেফিনেটলি বিচাৰিম। এজন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত নোযোৱা মানুহেও গম পাব যে ক্লাছ 8, 9, 10 পৰীক্ষা আমি একেলগে দিব নোৱাৰোঁ, যিহেতু চিলেবাছ বেলেগ বেলেগ। তো তেওঁলোকে কেনেকৈ ভাবিলে যে UG 2nd চেম আৰু 4th চেমৰ পৰীক্ষা আমি একেলগে দিব পাৰিম, যিহেতু দুটা সুকীয়া পাঠ্যক্ৰম। সেয়ে এই বহুতো প্ৰশ্ন লৈ আমি এক্সামিনেশ্যন কণ্ট্ৰলাৰ আজি ঘেৰাও কৰিছোঁ। আমি ছাৰক এটাই অনুৰোধ জনাইছোঁ যে কটনিয়ানৰ হকে চিন্তা কৰক, কটনিয়ানৰ হকে কাম কৰক। আৰু আজি আমি সম্পূৰ্ণ কৰ্তৃপক্ষকে এইটো প্ৰশ্ন কৰিছোঁ যে কটনিয়ানৰ যিখিনি কৰ্তৃপক্ষ আছে সেয়া কটনিয়ানৰ স্বাৰ্থত কাম কৰিবলৈ কৰ্তৃপক্ষ আছে, কটনিয়ানৰ নিজৰ মতালি কৰিবলৈ নহয়। ছাৰসমূহ আমাৰ আদৰৰ, ছাৰসমূহ আমাৰ সন্মানৰ। আমি ছাৰসকলক সেইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ কথাখিনি শুনক, আমাক ন্যায় দিয়ক। এইটো ইতিমধ্যে সেই ৰুটিনখন ড্ৰাফ্ট ৰুটিন আছিলে, আমি যিখন দিছিলোঁ সেই ড্ৰাফ্ট ৰুটিনখন ইতিমধ্যে মডিফাই কৰি দিয়াই হৈছে। আজি অলৰেডি ওলাই গৈছে এইখন ছেকেণ্ড ড্ৰাফ্ট ৰুটিনখন। সলনি হৈছে কাৰণ সেইখন ড্ৰাফ্ট ৰুটিনখন আমি সলনি কৰোঁ, সলনি কৰি সেইখন প্ৰথমতে ড্ৰাফ্ট মডত সেইকাৰণে দিয়া যায় যাতে কাৰোবাৰ যদি কিবা ইছ্যু থাকে ইছ্যুখিনি আমাক জনাব পাৰে আৰু ইছ্যুখিনি গম পালে আমি সেইমতে সকলোৰে সুবিধা মতে, যিহেতু ছাত্ৰসকলো ষ্টেক হোল্ডাৰ, ছাত্ৰ ছাত্ৰীসকলোৰে সুবিধাৰ মতে মই যোগদান কৰা আজি 6 মাহমান হৈ গৈছে। ইয়াৰ আগতে ছিষ্টেমটো এটা গতিত চলি আছিলে আৰু মই দেখিছোঁ কিছুমান সমস্যা আছে। আমি 2টা মোডত এতিয়া ৰিজাল্টবিলাক দিব লগা হৈছে। এটা CBCS মোড, এটা হ'ল সমৰ্থত। তো সমৰ্থৰ নিজৰে কিছুমান ইছ্যু আছে, সেই ইছ্যুবিলাক আমি ৰিজল্ভ কৰিবলৈ চাই আছোঁ, কিন্তু সময় লাগে। সময়টো আমি সেইকাৰণে ল'ব লগা হৈছে। আমি যিহেতু ভুলকৈ ৰিজাল্ট এটা ওলাই দিব নোৱাৰোঁ, সেইটো কাৰণে আমাক অলপমান সময় দৰকাৰ হয়। আৰু CBCS ৰিজাল্ট যিখিনি সেইখিনি অলপ পুৰণি ছিষ্টেমৰ, সেইখিনি মোটামুটি ওলাই হৈ গৈছে। সমৰ্থৰখিনি অলপ বাকী আছে ওলাবলৈ, দেৰি হৈছে। নেক্সট টাইম যাতে নহয় সেইখিনিৰ কাৰণে আমি কৰিবলগীয়াখিনি কৰি আছোঁ। পৰিৱৰ্তে 45 দিনৰ ভিতৰত পৰীক্ষাৰ ৰিজাল্ট দিবলৈ তেওঁলোকে উত্থাপন কৰিছে, এইটো সম্ভৱ হ'বনে বাৰু? এইটো আমি ভাবোঁ হ'ব, কাৰণ সেই গতিত আমি কাম কৰি আছোঁ। কিন্তু এই ট্ৰেনজিশ্যনটোত আমাৰ সময় লাগে, সেই সময়টো আমি ল'ব লাগিব। আৰু আমাৰ মানে কি হৈছে, অলপ মেন পাৱাৰৰ সমস্যা আছে, মানুহ নাই, মানুহ যিমান থাকিব লাগে সিমানখিনি নাই। সেইটো মই ইতিমধ্যে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতো আলোচনা কৰিছোঁ। যিমানখিনি মানুহ থাকিব লাগে, আমাৰ কটনৰ মোটামুটি 5000ৰ ওপৰৰ ছাত্ৰ ছাত্ৰী আছে, বেলেগ বেলেগ ধৰণৰ কোৰ্চ আছে। সেই গোটেইখিনি চলাবৰ কাৰণে কণ্ট্ৰলাৰ এক্সামৰ অফিচ এটাত যিমানখিনি মেন পাৱাৰ দৰকাৰ হয়, আজিৰ তাৰিখত আমাৰ সেইখিনি নাই। আৰু সেইটো এটা ডাঙৰ সমস্যা আমাৰ। তেওঁলোকে কালি 2টামান ইছ্যু কৈছিলে, সেই ইছ্যুকেইটা অলৰেডি আমি ৰিজল্ভ কৰিছোঁ। ৰুটিনৰ এটা ইছ্যু মোক জনাইছিলে, ৰুটিনখন আমি ড্ৰাফ্ট মডত দিছিলোঁ, যাতে কিবা থাকিলে, কাৰোবাৰ কিবা তাত ক'ব লগা থাকিলে আমাক ক'ব পাৰে। সেইখিনি ইতিমধ্যে আজি এখন ৰুটিন আমি ছেকেণ্ড ড্ৰাফ্টখন উলিয়াই দিছোঁ। ফাইনেল ৰুটিনখন কাইলৈ ওলাবহে, ফাইনেল ৰুটিনখন ওলোৱা নাই। মই আচলতে বিতৰ্কখিনি প্ৰথমবাৰৰ কাৰণে পাইছোঁ। নেক্সট টাইম বা নেক্সট ছেমিষ্টাৰত এইখিনি নিশ্চয় নহ'ব।
কাৰণ এইখিনি অভিজ্ঞতা মোৰ কাৰণে নতুন। মই অভিজ্ঞতাখিনি লৈ আছোঁ, শিকিও আছোঁ আৰু ভৱিষ্যতৰ কাৰণে যিখিনি ৰিমেডিজ ল'ব লাগে, যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ।